আবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ হৈছে এখন বিশেষ নটিফিকেশ্যন। এই নটিফিকেশ্যনত উল্লেখ কৰা হৈছে 9 আৰু 10 জানুৱাৰী তাৰিখে বিশেষ কেজুৱেল লিভ ল'ব পাৰিব। 2026 চনৰ 9 আৰু 10 জানুৱাৰী তাৰিখে কি কাৰণে কেজুৱেল লিভ ল'ব পাৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। নটিফিকেশ্যনখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে আৰু এই নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ পৰা। দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ প্লেচড টু এলাউ স্পেচিয়েল কেজুৱেল লিভ অন 9th and 10 January 2026 to the government employees teachers who would be participate as a delegated in the 65th annual conference of the Bodo Sahitya Sabha to be held on 9 to 11 January 2026 at Tankrapuri Pathar Bangaigaon Bijini in the district of Srirang BTC. This has the approval of the complete authority. Digital signature by Joint Secretary Government of Assam. সাবিলসকল আপোনাক জনাব বিচাৰিছোঁ যিহেতু 2026 চনৰ 9 আৰু 10 জানুৱাৰী তাৰিখে কেজুৱেল লিভ ল'ব পাৰিব যিসকল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু যিসকল টিচাৰ আছে তেওঁলোকে যিসকলে পাৰ্টিচিপেট কৰিব বিচাৰে ডেলিগেটেড হিচাপে 65 এনুৱেল কনফাৰেন্স যি বড়ো সাহিত্য সভা যিটো বড়ো সাহিত্য সভা হ'বলৈ গৈ আছে 9 পৰা 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ যি 2026 চনৰ এই যি বড়ো সাহিত্য সভা বঙাইগাঁও বিজিনি ইন দ্য ডিষ্ট্ৰিক্ট অফ চিৰাং ডিষ্ট্ৰিক্ট হ'ব। চিৰাং ডিষ্ট্ৰিক্টত যিহেতু এই যি বড়ো সাহিত্য সভা হ'ব আৰু এই বড়ো সাহিত্য সভাৰ বাবে স্পেচিয়েল কেজুৱেল লিভ এলাউ কৰিছে অসম চৰকাৰে। 9 আৰু 10 জানুৱাৰী তাৰিখে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব যিসকল গভৰ্ণমেণ্ট এমপ্লয় আৰু যিসকল টিচাৰ আছে যিসকলে নেকি ডেলিগেটেড হিচাপে এই যি বড়ো সাহিত্য সভাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে দুদিন স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। আৰু দেখিছে আপোনালোকে এই যি নিৰ্দেশনাটো ডিজিটেললৈ ছিগনেচাৰ কৰিছে জইণ্ট ছেক্ৰেটেৰী গভৰ্ণমেণ্ট অফ আছাম। আৰু দেখিবলৈ পাইছে আপোনালোকে এই যি অৰ্ডাৰটো প্ৰকাশ পাইছে 6 ডিচেম্বৰ 2025 তাৰিখে। চাবিলকৈ আজি ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু স্পেচিয়েল কেজুৱেল লিভ এলাউ কৰিছে 9 আৰু 10 জানুৱাৰী তাৰিখে কেনেকৈ আপোনালোকে এই যি কেজুৱেল লিভ ল'ব পাৰিব কি কাৰণে ল'ব পাৰিব সবিশেষ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগে জনালোঁ। চাবিলকৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।